আমি চাহ খাবলৈ পইচা বিচাৰি দিওঁ আপুনি গোটেইটো পইচা দিয়ক তেওঁলোকক পইচা দিয়ক নহ'লে কিন্তু কথা বেয়া হৈ যাব কিন্তু একদম ভালকৈ কৈ দিছোঁ পইচা দি দিয়ক এতিয়া ফকতীয়া কাৰোবাৰ কৰি দিব নাই ইয়াত তেওঁ পইচা দিয়ক 80,000 টকা আৰু বোলে 3 লাখ টকা দিয়ক কোৱা নাই আপোনাক মই কথাটো কৈ দিলোঁ পইচা নাই ফকতীয়া কাৰোবাৰ কৰি নাথাকিব 18 তাৰিখে কথা কৈ আছে ফকতীয়া কৈ নাহিব 18 তাৰিখে মতলব কথা কৈ আছে নাই 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 সেইবোৰ ক'লে নহ'ব নহয় আপুনি 18 তাৰিখে দিব কোনে ৰখিব 18 তাৰিখে কোনে ৰখিব আজি 7 বছৰ 8 বছৰ হ'লেই কি বিশ্বাস আছে আজি 7 বছৰ পৰা আপুনি পইচা দিয়া নাই তেখেতক 80,000 দিব আছে কি কথা কয় আপুনি 80,000 টকা তেখেতক দিব আছে তেখেতক সেইবোৰ যি কওক কওক আপুনি পইচাটো ঘূৰাই দিয়ক আজি সেইবোৰ বেছি কথা পাতি লাভ নাই তাত নহ'লে পিছত কথা বেয়া হ'ব এতিয়া হিচাপ দিছে পইচা লোৱা নাই বুলি কৈ আছিলে এতিয়া হিচাপ দিবলৈ আহিছে আমাৰ ডিব্ৰুগড়ত জয়ন্ত হাজৰিকা তাৰমানে তেখেতৰ সহযোগত বা উদ্যোগত আমাৰ ডিব্ৰুগড়ত এটা বহুত ডাঙৰ মানে আপোনাৰ চাকৰি দিয়া নামত এটা মানে আপোনাৰ এনেকুৱা এটা চক্ৰ চলি আছে আপোনাৰ ভাবিব নোৱাৰে আৰু কোনো ভাষাই মানে আপোনাৰ তুলনা দিব নোৱাৰি এই মানুহকেইজনে আমাৰ যিবিলাক গ্ৰাম্যাঞ্চলৰ সৰ্বসাধাৰণ মানুহক তেখেতলোকে লোপ আৰু টোপ দি এনেকুৱা ধৰণকে মানে জালত পেলাইছে যে আপোনালোকক চাকৰি দিম অইল ইণ্ডিয়াত হওক ONGCত হওক আপোনাৰ গেছ ক্ৰেকাৰত হওক আপোনালোকক চাকৰি দিম তাৰ বিনিময়ত আপোনালোকে 6 লাখ বা 7 লাখ টকা দিব লাগে আৰু তাৰ আগধন তেখেতলোকে আপোনাৰ 2 লাখ 2.5 লাখ 3 লাখ টকা তেখেতলোকে সংগ্ৰহ কৰি তাৰপিছত মানুহকেইজনক মানে আপোনাৰ তাঁত বাতি দি ঘূৰাই ফুৰাবলগীয়া হয় কোনো এজন ব্যক্তিকে মানে এই চক্ৰটোৱে আজি পৰ্যন্তকে এটা চাকৰি দিয়া নাই আৰু তেখেতলোকে অকল পইচা সংগ্ৰহ কৰি পইচা খাই আছে সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বা আমাৰ ডিব্ৰুগড় দল সংগঠনে আজি ধৰিছোঁ এই ব্যক্তিকেইজনক ধৰিছোঁ আমি প্ৰশাসনক আমি সমজাই দিম আৰু প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ব্যক্তিকেইজনক আপোনালোকে বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ডিব্ৰুগড়খন আমি সঁচাকৈ আমি ভাবোঁ যেন এখন আপোনাৰ ছেকেণ্ড চিটি হয় এনেকুৱা এটা যাতে আপোনাৰ নিউজ ওলাব নালাগে আমি বহুত শান্তি পৰিৱেশত আমি থকাটো বিচাৰোঁ আৰু এই মানুহবিলাকে সেই বস্তুটো বুজি নাপায় তেখেতলোকক একদম কঠোৰতৰ শাস্তি দিব লাগে যদি নিদিয়ে আমি কিন্তু অনাগত দিনত এই মানুহকেইজনক এনেকুৱা মানুহবিলাকক যেতিয়া নেকি পাম নহয় একদম সঁচা কথা কৈছোঁ আমি একদম এই হাল বোৱা ভলুকা বাঁহৰ SI এইবিলাকক একদম খুব মানে চিটিকনি দি মানে এইবিলাক শিক্ষা দিব লাগিব কেলে আমি একদম দেখি আছোঁ যে একদম সৰ্বসাধাৰণ মানুহৰ পৰা একদম গ্ৰাম্যাঞ্চলত মানে একদম মানুহক এনেকুৱা এটা প্ৰেছাৰাইজ কৰি মানে তেখেতলোকক বাধ্য কৰাই দিছে যাতে কোনোবাই গৰু বিকিবলগীয়া বাধ্য হৈ গৈছে কোনোবা মাটি অকণমান আছে সেই মাটিকণ বিক্ৰী কৰিবলগীয়া হৈছে বা নহ'লে বন্ধকত দিবলগীয়া হৈছে কেলে ল'ৰা ছোৱালী কেইজনৰ প্ৰতি বহুত আশা আৰু আকাংক্ষাত থাকে বা মোৰ ল'ৰাটোৰ চাকৰিটো হ'ব নেকি সেই তেনেকুৱা ধৰণকে তেখেতলোকে পইচাটো তেখেতলোকৰ পৰা সংগ্ৰহ কৰি মোবাইলটো ছুইচ অফ কৰি থয় তেখেতলোকৰ কোনো ৰেছপন্স নিদিয়ে তেনেকুৱাকে পলাই থাকে সেইকাৰণে আমাৰ দল সংগঠনক আমাক অৱগত কৰিলে আমি ধৰিলোঁ আজি তেখেতলোকক কৈছোঁ আৰু তেখেতৰ লগত মিনিমাম 5-6জন মান আছে আমি আজি 3জন পাইছোঁ ইয়াত চকীডিঙত ধৰি থৈছোঁ যদি তেখেতে এই মানুহকেইজনক পইচা ঘূৰাই নিদিয়ে আমি প্ৰশাসনক আমি সমজাই দিম এজন আমি চিন চাপৰি হয় জয়ন্ত হাজৰিকা এতিয়া আমাৰ লগত আছে আৰু তেখেতে হিমাংশু বৰগোহাঁই আমাৰ ইয়াত আহিছিলে মিডিয়া এইবিলাক নিউজ দেখি পেলাই আৰু দল সংগঠন দেখি পেলাই তেখেতে বহুত দূৰ পলাই দিলে তেখেতক আমি ধৰিব নোৱাৰিলোঁ জয়ন্ত হাজৰিকা আমাৰ লগত আছে এতিয়া আৰু তেখেতলোকৰ লগত ভালেকেইজনে আছে তেখেতৰ সেইটো মানে এটা লিংক আছে চেনচিষ্টাৰ লিংক আছে তেখেতলোকে লিংকত আমাৰ ডিব্ৰুগড় দুলীয়াজান এইবিলাক নাহৰকটীয়া নামৰূপ মৰাণ তেনেকুৱা বহুত জেগা পৰা বহুত বছৰৰ পৰা পইচা সংগ্ৰহ কৰি মানে তেখেতলোকে পইচা খাই থকা আমাৰ অভিযোগ আছিলে কিন্তু আমি হাতে লোতে ধৰা পৰা নাছিলে কিন্তু এইবাৰ পৰি গৈছে তেখেতলোক আৰক্ষীক খবৰ দিয়া হৈছে মোৰ পৰা আজি 10 বছৰ আগতে তেওঁ লৈছিলে আপোনাৰ 3 লাখ মান টকা লৈছিলে অলপ আধা আধি পইচা ঘূৰালে এগ্ৰিকালচাৰ চাকৰি দিম বুলি আৰু 80,000 মান আছে মোক বাকী দিবলৈ সেইটো তেওঁ খুজি আছোঁ তেওঁ আজি দিমকে আপোনাৰ 7 বছৰ তেনেকে পাৰ কৰিম এগ্ৰিকালচাৰ নাই তেখেতে এগ্ৰিকালচাৰত চাকৰি দিম বুলি পইচাটো মোক লৈছে হৈ গ'ল আপোনাৰ 2016-17 মানৰ কথা সেইটো তাৰপিছত আধা পইচা দিলে তাৰপিছত 80,000 মান বাকী লাষ্টত থাকিল তেতিয়া তেওঁ অকলে আহিছিলে মোৰ ওচৰলৈ তেখেতৰ জয়ন্ত হাজৰিকা আজি কিমান দিনৰ বেছি দিনৰ চিনাকি নহয় বাৰু এজন জয়ন্ত হাজৰিকা আৰু যদু গগৈ নামৰ মানুহ দুজন
আমাৰ লগত চিনাকি হৈ মানে চিনাকি এজন বাৰু ঘৰুৱা মানুহৰ ফালৰ পৰা চিনাকি হৈছিলে, সেইজনৰ ফালৰ পৰা এওঁলোকে চিনাকি হৈ আমাৰ পৰা আমাক চাকৰি দিম বুলি পইচা 3 লাখ টকা ল'লে। অইল ইণ্ডিয়াত চাকৰি দিম বুলি কৈছিলে। 3 লাখ টকা ল'লে দুজনে মিলি, যদু গগৈ আৰু জয়ন্ত হাজৰিকা। তেওঁলোকে ডিব্ৰুগড়ৰ হয়। আমি ডিব্ৰুগড়তে লগ পাইছোঁ। যিহেতু আমাক প্ৰলোভন দিলে চাকৰি দিম বুলি। প্ৰথম অৱস্থাত প্ৰলোভন বুলি ভবা নাছিলোঁ বাৰু, সঁচা বুলিয়ে ভাবিছিলোঁ। ডাইৰেক্টৰৰ লগতো চিনাকি কৰি দিম এনেকৈ বুলি কথা দিলে। প্ৰথমতে অকল 3 লাখ টকাই নহয়, বেছিকৈ খুজিছে। বাকীটো চাকৰিটো হোৱাৰ পিছত ল'ম বুলি কৈছিলে। তাৰপিছত ঘটনাটো এতিয়া আকৌ লগ কৰিবলৈ বুলি আমাক আজি মাতিছিলে। আমি লগ পাওঁতে আমাৰ ডিব্ৰুগড়ত চিনাকি দাদা এজন আছে, তেওঁলোকৰ লগত আমি আহি পিনে এনেকৈ কথা পাতোতে তেওঁলোকৰ লগত ওলালে আৰু সন্দৰ্ভত তেওঁলোকেও চিনি পায় এনেকুৱা কৰে বুলি। তেতিয়া গম পালোঁ তেওঁ যে আগতেও এনেকুৱা প্ৰলোভন দি থৈছে আৰু মানুহৰ পৰা এনেকৈ লুটি থৈছে, সেইটো কথা ইয়াত গম পালোঁ। যদু গগৈয়ে মোক কৈছিলে যে এনেকৈ মানুহ আছে বোলে, আহিব এনেকৈ বাকী অইলত বোলে বাগজানত কিবা এটা পোষ্ট ওলাইছে, তাক দিব লাগে। কিন্তু বাগজানৰ মানুহজন মেইন হ'ল হিমাংশু। তেখেতে দিছে, নিদিয়া নহয় বুলি মই জানো আৰু তেখেতে মই দিয়া দেখা নাই, কিন্তু তেখেতে দিছে অলৰেডি কণ্টেক্সুৱেলত দিয়ে। লিমিটেড কিবা এটা এমাউণ্ট লৈ পেলাই তেখেতে দিয়ে। আজি আকৌ তেনেকৈ এই মানুহ মই চিনি নাপাওঁ, এই যিজন মানুহক মাতি আনিছে মই চিনি নাপাওঁ, কিন্তু আজি প্ৰথম চিনাকি হৈছিলোঁ। চিনাকিতে বাছ তেনেকৈ আহি পেলাই এটা মিছা অপবাদ দি দিছে মই 1.5 লাখ টকা ল'ব বুলি। মইতো পইচা লোৱাই নাই, ট্ৰেঞ্জেকশ্যন হোৱাই নাই। কিন্তু এই মই ত্ৰিদীপ বোলা মানুহজনো চিনি পাওঁ। তেখেতে আজি বহুত বছৰ আগতে তেওঁক মই এটা পইচা দিব আছে, 45,000 দিব আছে। সেইটো তেখেতৰ যিজন মানুহ লৈছিলে সেই মানুহজন অলৰেডি ঢুকালে, বীৰেন ভৰালী বুলি কয়। সেই এগ্ৰিকালচাৰ পষ্ট এটা ওলাইছে, সোমাই দিম বুলি কৈছিলে। হয় লৈছিলে। মই দিম বুলি কোৱা নাই নহয়, তেখেতে মোক যিজন মানুহে লৈছিলে। নাই সেইটো মিছা অকমান নাই লোৱা। মই তেওঁক মাতক, যদি মাতিলে মোক কথা নাই লোৱা নাই। সেইটো মই ডেফিনেটলি লোৱা নাই, মই লোৱাও নাই। মোৰ ছোৱালী মই মিছা নহয়, মোৰ ছোৱালী আছে। সেইবিলাক যদি মিছা অকমান যদি দিবলৈ হয়, তেতিয়া মই ইয়াত চুইচাইড কৰিব লাগিব। যদি মই নোলোৱাকে যদি পইচাটো লোৱা বুলি কয়, মই কি কৰিম তেতিয়াহ'লে? এইজনো ত্ৰিদীপক পইচা দিব আছে। মোৰ লগত কোনো নাই, মোক মানুহ তেখেত মৰিলে। মই সেইজন হিমাংশু বৰাজন আছিলে, হিমাংশু বৰাজন গুচি গ'ল। তেখেতে যদু গগৈ।